যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলো মানুহে আবেদন কৰিব পাৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এই অৰুণোদয় 3.0 যিটো নতুন আঁচনি আছে সেই নতুন আঁচনিটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে এই আঁচনিটো ক'ত যায় আপোনালোকে আবেদন কৰিব। আবেদন কৰিলে লাভ কৰিব আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে আপোনালোকে লাভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰক। আবেদন কৰিলে আপোনালোকে এই পইচাখিনি লাভ কৰিব। তো বহুত মানুহে কিন্তু ভাবি আছে অনলাইনৰ মাধ্যমত এপ্লাই কৰিলে আপোনালোকৰ অৰুণোদয়ৰ নামটো কোনেও কাটিব নোৱাৰিব। সেনেকুৱা ধৰণৰ কিন্তু বহুত মানুহে কিন্তু ভাবি আছে। আৰু কিন্তু বহুত মানুহে ভাবি আছে যে অৰুণোদয় যিটো ফৰ্ম আছে নতুন ফৰ্মটো ডাউনলোড কৰি কিনে ফৰ্ম ফিল আপ কৰিব। তো সেনেকুৱা ধৰণৰ কিন্তু বহুত মানুহ আছে। তো নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো আৰু বহুত মানুহ আছে যে অৰুণোদয় যিসকল মানুহে গাঁওসভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ নতুন লিষ্টটো চেক কৰিব বিচাৰি আছে। তো নতুন লিষ্টটো আপোনালোকে এতিয়া আপোনালোকে চেক কৰিব নোৱাৰিব। তো কেইদিনমান পাছতে আপোনালোকে অৰুণোদয় যিটো নতুন লিষ্ট আছে সেই লিষ্টটো আপোনালোকে চেক কৰিব পাৰিব। তো বৰ্তমানলৈকে কিন্তু এই নতুন লিষ্টটো মানে প্ৰকাশ পোৱা নাই। তো যেতিয়া পাব তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 যিটো নতুন লিষ্ট আছে সেই লিষ্টটো আপোনালোকে চেক কৰিব পাৰিব। তো যিসকলে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে গাঁওসভাৰ দ্বাৰা কিন্তু এটা নতুন মানে সভা অনুষ্ঠিত কৰিব গাঁওসভাৰ দ্বাৰাই চহৰ অঞ্চলত। সেই চহৰ অঞ্চলত যাই যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো অৰুণোদয় আঁচনিখন মানে এপ্লাই কৰোঁতে আপোনাৰ কি ডকুমেণ্টছ লাগিব সেয়া মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ মানে যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকক লাগিব বেংকৰ একাউণ্ট নম্বৰটো লাগিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো আৰু আপোনালোকৰ যিটো ভোটাৰ ID কাৰ্ড আছে সেই ভোটাৰ ID কাৰ্ডটো মানে বাধ্যতামূলক থাকিব লাগিব। বেংকৰ লগত আধাৰ কাৰ্ডটো আপোনালোকৰ লিংক হৈ থকাটো বাধ্যতামূলক হয়। তো এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল চহৰ অঞ্চলত যিটো গাঁওসভাৰ দৰে সভা অনুষ্ঠিত কৰিব সেই সভাত যাই কিনে আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰি লাভ কৰিব 1250 টকা কৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এই 1250 টকা দি আছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। সেই টকাটো বৃদ্ধি কৰি মানে পইচাটো বঢ়াই দিব। তো কিমান টকা বঢ়াব এতিয়ালৈ কোনো আপডেট অহা নাই। আহিলে মই আপোনালোকক ভিডিঅ' বনাই কিনে জনাই দিম। তো আপোনালোকে কিন্তু এইসমূহ কাম শীঘ্ৰে কৰক। এই এমাহ 2 মাহৰ ভিতৰতে আপোনালোকৰ নতুন লিষ্টটো পাব। তো আপোনালোকে শীঘ্ৰে এইখিনি কাম আপোনালোকে কৰি লওক। যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন কোনেও আপোনালোকে এপ্লাই কৰি নিদিয়ে। তো আপোনালোকে নিজে নিজে আবেদন কৰিব লাগিব। আবেদন কৰিলে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিখন। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।